এভৰিৱান গুড মৰ্নিং আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই আহি পালোঁ গুৱাহাটী যোৱাকালিয়ে কিবা কিবি অলপ কাম আছে আজি আৰু মোৰ মানুহজন আজি আহিছে আহি ইয়াতে ৰখি আছে এতিয়া 9টা বাজিছে মই শুৱাৰ পৰা উঠাই নাই ইমান দেৰি হৈছে তাক মই দৰ্জা খুলি দিওঁ বম গালি খাম আৰু আজি চুকু Sorry, মই জাস্ট উঠিছোঁ বহুত টোপনি লাগি আছিল জানানে ব্লগ বনাই আছোঁ নহচোন চ' এয়া আহি পাইছে ই আৰু আজি আমাৰ বহুত প্লেনিং আছে দিনটো কিবা কিবি চাওঁ বোলে চাই দিয়া এবাৰ খাই দিয়া হেল্ল' এভৰিৱান তুমি ৰাতিপুৱা 5টাতে উঠিছা নেকি 5টাত উঠা নাই বাৰু 6:30 মান বাজিছে ইমান পুৱাই আহি পাইছা মই ভাবিছোঁ অলপ দেৰি কৰিব চাগে ৰাতি মানে মোৰ কিবা ক'বা নাই ক'ব লগা নাই এতিয়া যাব লাগে আৰু মানে যাওঁ ব্ৰেকফাষ্ট ৰেডি কৰ ব্ৰেকফাষ্ট ৰেডি কৰাই নে ব্ৰেকফাষ্ট তুমি ৰেডি কৰা মই যাম অকণমান দেৰিকৈ যাম বেংকৰ কামটো অকণমান দেৰিকৈ আছে মানে বেংক যাব লগা আছে প্ৰথমতে মই ফোন কৰিছিলোঁ তেওঁলোকে অকণমান দেৰিকৈ মাতিছে 11মান বজাত ব্ৰেকফাষ্ট ৰেডি কৰ ৰ'বাচোন কথাখিনি কৈ ল'ব দিয়া তাৰ আগতে মোৰ ৰিলছ এটা বনাব আছে ৰিলছটো বনাই লওঁ মই অলপ প্ৰেক্টিচ কৰি লওঁ সোনকালে ফ্ৰেছ হৈ সি চাওঁ কোনে ব্ৰেকফাষ্ট বনাই মই বনাওঁ নে সি বনাওঁ ডিচাইড কৰি লওঁ সোনকালে এতিয়া উঠি মুখ হাত ধুই ডান্স প্ৰেক্টিচ কৰি মই কি কৰোঁ বাৰু আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'টো শেষলৈ চাব যে আমি ক'ৰবাত যাম আৰু অকণমান চাগে শ্বপিঙো কৰিম কিহৰ শ্বপিং ক'ত যাম কি সকলোবোৰ দেখুৱাই থাকিম আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব এতিয়া মই যাওঁ ফ্ৰেছ হৈ লওঁ বস্তু এটা দেখাওঁ হা মানে অমলেটে বনাইছিলে গাইছ নহয় চাকৰি কৰি ভাঙি গ'ল যে সেইকাৰণে ভুজিয়া হৈ গ'ল ভুজিয়া বনাইছে নেকি গুড বাই মই ডান্সৰ প্ৰেক্টিচ কৰি আছোঁ আৰু কি ভুজিয়া বনাই আছে আৰু কি ৰেডি কৰা মই দেখুৱাই আছোঁ ৰ'ব ব্ৰেকফাষ্ট বনাই ৰেডি কিনো বনালে চাওঁচোন ৰ'ব ভালকৈ দেখাই আছোঁ এগ ভুজিয়া ইফালে ব্ৰেড জেম আৰু এইটো আপেল তো বনাইছে যে বেচেৰা ই মানে কেমেৰাটো অন কৰোঁতে গালি দিছে মানে ভাবিছে মানে ঘৈণীয়েকক বহুত কৰি খুৱাই বুলি মানুহে হাঁহিব কিন্তু সঁচাটোতো সঁচাই হয় ন ইমানো নকৰে বাৰু দেই ইমানো ভাল নহয় কিন্তু এনেই ময়ে বনাওঁ নৰ্মেলি কিন্তু আজি মই ডান্সৰ প্ৰেক্টিচ কৰি আছোঁ তাৰ ভোক লাগিছে যে সেইকাৰণে আগে ভাগে সি বনাব আহিছে মাজে মাজে মুড আহিলে বনাব দিয়ে বনাই মুড আহিলে কিন্তু এটা কথা বনাব দিয়াত কৰি নিদিয়াই ভাল কিটচেনটো ইমান বেয়া অৱস্থা কৰে ভগৱান সেইটো চাফা কৰোঁতে মোৰ জান ওলাই যায় মানে এনেকুৱা লাগে মই কিয় বনাব দিছিলোঁ নিজে বনালে ভাল জানেনে হ'ব বাৰু খাই লওঁ এতিয়া আমি তো আমি ব্ৰেকফাষ্ট কৰি মেলি ৰেডি এতিয়া যাবৰ কাৰণে সেয়া ছাৰে ড্ৰেছ আপ কৰি আছে আমি যাওঁ
ঘৰৰ পৰা ওলাই আহি প্ৰথমে বেংকত গ'লোঁ। মোৰ অকণমান কাম আছিলে কৰি ল'বলগীয়া, সেই গোটেই কামখিনি কৰি লৈ নবৰো অকণমান পইচা উলিয়াবলগীয়া আছিলে, সিও পইচা পাতি অকণমান উলিয়াই ল'লে। তাৰপিছত আমি ফেঞ্চি বজাৰলৈ ওলাই গ'লোঁ। চাদৰ মেখেলা কিনিম যিহেতু, তাত যোনবোৰ অসমীয়া কালেকশ্যন আছিলে, অসমীয়া কালেকশ্যন থকা দোকান আছিলে, সেইবোৰতে সোমালোঁ। প্ৰথমে তাঁত ঘৰত সোমাইছোঁ। তাঁত ঘৰৰ পৰা কাপোৰ এযোৰ ল'লোঁ বাৰু। বৰ ধুনীয়া ধুনীয়া কালেকশ্যনবোৰ আছিলে। মোৰ যে দেখিলে ইযোৰ লওঁ সিযোৰ লওঁ এনেকুৱা লাগে, মানে কনফিউজ হৈ যাওঁ। তথাপিও আৰু বহুত দোকান আছে যে এখনৰ পৰাই মানে ল'ব নিবিচাৰিলোঁ, এযোৰেই ল'লোঁ তাঁত ঘৰৰ পৰা। এযোৰ চাদৰ মেখেলা ল'লোঁ তাঁত ঘৰৰ পৰা। ফেঞ্চিত আছে, এই গোটেইটো একদম অসমীয়া কাপোৰৰে দোকান হয় এইবোৰ, আছাম চিল্ক হাউচ। আৰু এযোৰ ল'ম, এতিয়া চাওঁ ক'ৰ পৰা লওঁ। কিহৰ কাৰণে কাপোৰ লৈ আছোঁ, বিয়াৰ কাৰণে নে কিবা বেলেগ কিবা, সেই সকলোবোৰ জনাম ভিডিঅ'টোৰ শেষলৈ। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। কাপোৰ বিচাৰি ঘূৰি ফুৰিছোঁ, চিল্কালয়ত চালোঁ, তাঁত ঘৰৰ পৰা এযোৰ ল'লোঁ বাৰু। আৰু বাকীবোৰ সিমান মোৰ খাচ লগা নাই, আৰু আছে কেইখনমান, চাই লওঁ ৰ'ব ইয়াতে কি কি পায়। আৰু এযোৰ কাপোৰ ল'লোঁ বাৰু ইয়াত হ'লচেলৰ পৰা। ইয়াৰ ভাল লাগিছে, মোৰ মানে বহুত এটাও খাচ লগা নাই। চাওঁ নেকি আকৌ এক্সেঞ্জ কৰি লওঁ নেকি। চেম প্ৰাইজৰ যে আৰু এযোৰ দেখাইছিলে, নিজে কৰিলো মই কি কম আৰু গৈ দেখুৱাই আছোঁ ৰ'ব ঘৰত। আপোনালোকে আৰু ক'ব ঘৰত গৈ নহয়, এতিয়া চাওঁ এক্সেঞ্জ কৰিব লগা আছে এতিয়া হয়। এক্সচেঞ্জ নকৰিলোঁ বাৰু, মোৰ মানে অধিক মাছত বগলী কণা হোৱাৰ নিচিনা হৈ যাওঁ মানে এগালমান একেলগে কালেকশ্যন দেখিলে। বাৰু যিয়ে নহওক, এতিয়া ফেঞ্চি বজাৰৰ অকণমান জুৱেলাৰী কালেকশ্যন চাই লওক। এতিয়া আমি ষ্ট্ৰীট ফুড খাবলৈ যাম। মানে গুৱাহাটীত ওৱান অফ দ্য ফেমাছ ষ্ট্ৰীট ফুড ক'ত পায় মই আজি আপোনালোকক দেখুৱাই আছোঁ। আৰু খুব কম পইচাতে পেট ভৰাই খাব পাৰিব। ষ্ট্ৰীট ফুড খাবলৈ যোৱাৰ আগত এটা বস্তু দেখাওঁ। এইখিনিতে আপোনালোকক আৰু এটা কথা ক'বলৈ ওলাইছোঁ, ইয়াতে ব্ৰহ্মপুত্ৰ কাৰ্নিভেল হৈ আছে, মানে নদীৰ মাজত আইলেণ্ডত হৈ আছে। যদি আপোনালোকে যাব বিচাৰে তেতিয়াহ'লে ইয়াতে নহয়, ফেঞ্চি বজাৰৰ ঘাটৰ এইখিনিতে ইয়াতে আপোনাৰ টিকেট দি থকা হৈছে। মই অকণমান দেখুৱাই আছোঁ ৰ'ব, টিকেটৰ কিমান দাম, কি অহা যোৱা কেনেকৈ কৰিব পাৰি, সকলোবোৰ ইনফৰ্মেশ্যন পাৰিলে মই দি আছোঁ আপোনালোকক। ব্ৰহ্মপুত্ৰ কাৰ্নিভেল 2023, আপুনি ইয়াতে মিউজিক, ফুড, এডভেঞ্চাৰ, স্পৰ্টছ সকলোখিনি কৰিব পাৰিব। এয়া এইফালে আগলৈ যাব লাগিব, টিকেট কাউণ্টাৰত গোটেই ইনফৰ্মেশ্যনখিনি লৈ লওঁ। গাড়ী চাড়ী লৈ আহিলে ইয়াতে ধুনীয়া পাৰ্কিঙৰ সুবিধা কৰি দিছে। ইয়াতে পাৰ্কিঙত থৈ পেলাই যাব পাৰে, বাইকো ৰখাব পাৰে সেয়া আগত, এইফালে কাৰ তাৰপিছত ৰখাই অহা যোৱা কৰিব পাৰিব আপোনালোকে। ইয়াতে ছেফ হয়, একো প্ৰব্লেম নাই। টিকেট কাউণ্টাৰ এইফালে ফেৰীবোৰ আছে, ইয়াত অহা যোৱা কৰিব পাৰে। আৰু খুৰা অকণমান জনাবচোন ফেষ্টিভেলটোৰ বিষয়ে। ফেষ্টিভেলটো হৈছে এইটো ব্ৰহ্মপুত্ৰ কাৰ্নিভেল নামেৰে এটি ব্ৰহ্মপুত্ৰৰ মাজৰ এখন বালিচাপৰিত এই অনুষ্ঠানটো পাতিছে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ যোগেৰে। এই অনুষ্ঠানটো আৰম্ভ হৈছিলে যোৱা 1 জানুৱাৰীৰ পৰা। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানটোৰ শুভ আৰম্ভ কৰিছিল যোৱা 1 তাৰিখে। আজি এই অনুষ্ঠানটো 9 দিন পাৰ হ'ল, সুকলমে সুন্দৰভাৱে ৰাইজে উপভোগ কৰিছে এই অনুষ্ঠানটি। এইটো অনুষ্ঠান কাৰ্নিভেল কিমান দিনলৈকে হ'ব এইটো আমাৰ মুখ্যমন্ত্ৰীয়ে উদ্বোধনীৰ সময়ত জনোৱা মতে 100 দিনৰ কাৰণে এটা প্ৰগ্ৰেম লৈছে। এইটো নিৰ্ভৰ কৰিব আমাৰ প্ৰতিকূল বতৰৰ ওপৰত আৰু যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি এইটো আমাৰ চলিব। তথাপি আমি 1-1.5 মাহ 2 মাহলৈ চলিব বুলি আমি আশা কৰিছোঁ। আচ্ছা, এইটো আইলেণ্ডত হৈছে মানে? এইটো আইলেণ্ড ব্ৰহ্মপুত্ৰৰ মাজত এখন বালিচাপৰি আছে, ইয়াৰ পৰা প্ৰায় 5 কিলোমিটাৰমান দূৰত। আচ্ছা, তাত হৈছে এই অনুষ্ঠানটো। ঠিকে আছে। কেনেকৈ অহা যোৱা কৰে যাত্ৰীবোৰ? ইয়াৰ পৰা আপোনাক ফেৰীৰে লৈ যাব, ফেৰীৰে লৈ আহিব। এই বস্তুটো অহা যোৱা কৰাৰ কাৰণে অসম চৰকাৰে নিৰ্ধাৰণ কৰিছে 300 টকাৰ এটি টিকট। এই 300 টকাৰ ভিতৰত 100 টকাত আপোনাৰ অহা যোৱা টিকট আৰু 200 টকাত দুটা এডভেঞ্চাৰ আপুনি খেলিব পাৰিব। আচ্ছা, গম পাইছোঁ। খেলৰ বিষয়ে কি কি তাতে থাকিব? তাত দুঃসাহসিক ক্ৰীড়াৰ কেইবাটাও খেল আছে। আজিৰ তাৰিখত প্ৰায় 14টামান খেল পাতিছে।
এইবিলাক দিনৰ ভাগতে খেলিব লাগে ৰাতিৰ ভাগত দুই এটিহে খেল থাকে দুঃসাহসিক খেলাৰ কাৰণে দিনৰ ভাগতে এই খেলবিলাক হয় ল'ৰা ছোৱালীয়ে খুব আনন্দ পাইছে গৈ যিসকল যাত্ৰী ইতিমধ্যে তাতে গৈছে আমি প্ৰায় যাত্ৰীৰ পৰা এটা ভাল ফিডবেক পাইছোঁ সকলোৱে খুব আনন্দ পাইছে আচ্ছা থেংক ইউ আমাক ইমানখিনি ইনফৰমেশ্যন দিয়াৰ বাবে থেংক ইউ কাৰ্নিভেলৰ বিষয়ে আপোনালোকক এইখিনি ইনফৰমেশ্যন দিলোঁ যিসকল ব্যক্তি আহিব বিচাৰে তেওঁলোক আহিব পাৰে আমিও বাৰু আজি নাযাওঁ আমিও আজিহে গম পাই পেলাই গোটেই ইনফৰমেশ্যনখিনি ল'ব আহিলোঁ ভাবিলোঁ আপোনালোকক গোটেই ইনফৰমেশ্যনখিনি দিওঁ যিহেতু 3 মাহ হয়তো থাকিব 3 মাহ নহ'লে 2 মাহমান এইটো ফেষ্টিভেল চলি থাকিব এদিন মাজতে আমি আহিম আহি গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাই থাকিম ইয়াৰ পৰা জাহাজবিলাক গৈ আৰু ইয়াৰ পৰা এয়া জাহাজবোৰ গৈছে চাওক এতিয়া আমি ইয়াৰ পৰা ওলালোঁ এতিয়া ডাইৰেক্ট খাব যাম ভোক লাগিছে বলক ষ্ট্ৰীট ফুড দেখাম বুলি কৈছিলোঁ যে সেয়া দেখুৱাম আহক তো আহি পালোঁ আমি আৰু মই যে কৈছিলোঁ ক'ত মানে ষ্ট্ৰীট ফুড ভাল পায় সেয়া হৈছে কটন কলেজৰ ফ্ৰণ্টত এগালমান সৰু সৰু ষ্টল আছে ভৰ্তি হৈ আছে তাৰে এখন ফেভৰেট আছে য'ত মই ফুচকা আৰু পাপৰি চাট খাওঁ সেইখন তালৈকে লৈ যাওঁ আহক আৰু এবাৰ দেখাই দিয়া গোটেই লাইনটো এইটো ষ্টল ইয়াত যাম এইবিলাক বহুত আছে দেখাই দিয়া পাপৰি চাট এটা দিব আৰু প্লেন দিব মই দহি খাব নোৱাৰোঁ দহিটো ফেভৰেট হয় কিন্তু নোৱাৰোঁ খাব চৰ্দি লাগিছে এটা খাই দিয়া কেনেকুৱা লাগিছে টেষ্টি এবাৰ চানা খাম বুলি ভাবিছোঁ মোক এটা কটন কলেজ হাঁচি মাৰি আছে আমাৰ নাই নাই চৰ্দি লাগি গৈছে মোৰ মানে বহুত এই গোটেই লাইনটোত আছে মোৰ খালি ফেভৰেট ষ্টল সেইখনতে মানুহ ভৰ্তি হৈ থাকে জানে আৰু তো সেইখনত আহিব পাৰ্টিকুলাৰ মানুহজন মনত ৰাখি ল'ব তো ধুনীয়াকৈ পেট পূজা কৰি খুচ হৈ ঘৰলৈ আহিলোঁ তো গাইজ মই এতিয়া আহি পালোঁ ঘৰ আজি গোটেই দিনটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে আজি ভাল পালে আৰু মই যে কাপোৰ কেইযোৰ কিনিলোঁ কাপোৰ কেইযোৰ আচলতে মোৰ শ্বুটিং এটা আছে সেই শ্বুটিঙৰ বাবে কাপোৰ দুযোৰ কিনিলোঁ বিয়াৰ বজাৰ নহয় বাৰু বিয়াৰ বজাৰ যিহেতুকে মোৰ বিয়া এপ্ৰিলত তো আৰু ফেব্ৰুৱাৰী মানৰ পৰা বা জানুৱাৰী লাষ্ট মানৰ পৰা বিহুৰ পিছৰ পৰা হয়তো বিয়াৰ বজাৰবোৰ আৰম্ভ কৰিম সকলোবোৰ আপোনালোকক দেখুৱাই থাকিম আপোনালোকে মোক এনেকৈ ছাপোৰ্ট কৰি যাব আৰু আজি ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পুনৰ এটি নতুন ভিডিঅ'লৈ মই আকৌ আহিম তেতিয়ালৈকে সকলোবোৰ ভালে থাকক লাভ ইউ অল বাই বাই